আগতে আছিলে জেৰিফা আৰু এতিয়া বৰ্তমান মৌচুমী ভূঞা। মই মৌচুমী ভূঞালৈ ৰূপান্তৰিত হ'লোঁ এতিয়া। সেয়াই মোৰ ক'বলগীয়া। কেনেধৰণৰ চিনাকি তেখেতৰ লগত চিনাকি বুলি ক'বলৈ চিনাকি বহুত পুৰণিয়ে, 12 বছৰ চিনাকি বাৰু। 12 বছৰ অন্তৰত আজিৰ দিনটো আহিছে। সেয়াই চিনাকি বৰ্ণনা বাৰু নিদিওঁ, বাকী আৰু মোৰ ক'বলগীয়া একো নাই। প্ৰথমতে আপোনালোক সকলোলৈ ধন্যবাদ। মোৰ নাম দেৱজ্যোতি ভূঞা, মই কমাৰশদিয়াৰ আপোনাৰ দেৱেন ভূঞাৰ সৰু পুত্ৰ আৰু মোৰ এই ধৰ্মপত্নী। প্ৰথম তেওঁ নিজৰ আপোনাৰ ধৰ্ম সলনি কৰি, জাতি সলনি কৰি সম্পূৰ্ণৰূপে সনাতন ধৰ্ম গ্ৰহণ কৰি মোৰ লগত আজি বিবাহ পাশত আবদ্ধ হৈছে। তেওঁৰ নাম আগতে আছিলে আপোনাৰ জেৰিফা, এতিয়া বৰ্তমান তেওঁ আমাৰ সনাতন ধৰ্মৰ মতে মৌচুমী ভূঞা নামো গ্ৰহণ কৰিছে। উপাধি উল্লাহ আছিলে, এতিয়া ভূঞা। কি ক'ব? বিশেষ একো নকওঁ, বিশেষটো কি ক'ম, আজি এটা মোৰতো সৌভাগ্যৰ দিন। কাৰণ বিশেষকৈ মই প্ৰথম ধন্যবাদ জনাম আমাৰ নিপা দাক, তাৰপৰা মোৰ বন্ধুবৰ্গ আছে, লগতে আমাৰ বিশ্বজিৎ দাও আছে, তেওঁলোকলৈ অশেষ ধন্যবাদ। বছ ইমানেই। প্ৰেম বিবাহ চলি হয়, প্ৰেম বিবাহ।